এইফালে শ্বৰ্টকাটিং আহিছোঁ নহয় অঁ যাওঁতে হেৰি কৰিম হাবিয়েদি যামগৈ দেই এইটো ডাঙৰ ৰাস্তাটো যামগৈ কম কম দিলোঁ নিয়মটোহে গাড়ী আহিছে এইবোৰ হ'ল ইহঁতি লোকেল ইহঁতি দবাব পাৰিব আশা বৰ চোকা দেই আশা বৰ চোকা নহয় ভালকে আছে মই হেৰি ন ঘৰত দেখাব লাগিব মই আহিছিলোঁ এই মানুহজনী খালে এই মানুহজনী খালে ভাল হৈছে মনৰ আশাটো পূৰ্ণ হ'লেই নমস্কাৰ দেই গুড মৰ্ণিং সুপ্ৰভাত স্বাগতম জনাইছোঁ মই যদুমণি গগৈ আজি এটা নতুন ভিডিঅ'লৈ ৰাতিপুৱাই শুই উঠি ব্ৰাছ কৰিলোঁ মুখ ধুলোঁ লেট্ৰিন কৰিলোঁ গা ধুলোঁ তাৰপিছত আৰু কি কৰিলোঁ ভিডিঅ' অলপ অলপ দি থোৱা আছে নহয় এই গোটেইখিনি কৰিলোঁ নাৰিকল চাইকল কাটিলোঁ আৰু যাবলৈ ওলাইছোঁ দেওপানী মন্দিৰ অকলে নহয় কৃষ্ণদা আছে কৃষ্ণদা মানুহজনী আৰু কৃষ্ণদা ছোৱালীজনী মই ঘৰৰ পৰা ভালেমানখিনি বস্তু লৈ লৈছোঁ পইচা ৰাহি হ'ব বুলি যেনে ধৰক জাহাজী কলে আঁকি লৈ লৈছোঁ মালভোগ কলে আঁকি লৈ লৈছোঁ কুঁহিয়া কাটি লৈছোঁ তামোল পাণ লৈ লৈছোঁ মধুৰি লৈ লৈছোঁ আৰু যদি কিবা থাকিলে হয় ল'লোহেঁতেন কিন্তু নাই কিবা হেৰি কাপোৰ পিন্ধি ল'লা যে আজি কিবা নক'লে খালি বেয়া পাব নালাগে এই বঙালী মানুহৰ বিয়া নিচিনা মানে ভাল লাগিছে একদম সেই তেনেকুৱা নিচিনা লাগিছে পুৰা বঙালী নহয় সেইটো শিৱ মন্দিৰহে কোনে কৈছে সেইটো শিৱ মন্দিৰ কালী মন্দিৰ বোলে শিৱ মন্দিৰ বোলে সেইটো শিৱ মন্দিৰ কয় তুমি মেইন গেটখনত চাবা শিৱ মন্দিৰ দেওপানী শিৱ মন্দিৰ বুলি লিখা আছে
সেইখিনি মানুহ আমাৰ পাৰ্টি এইটো চাইডে যাওকগে এইটো চাইডে অকৰাকেইটা এনেই বৰ ছাৰ বন্ধু বান্ধৱীসকল আহি পালোহি জামুগুৰি সেই BSC-টো পালোহি মইতো কালিয়ে গোলাঘাট টাউন যাওঁতে মই তেল চেল ভৰাই থৈছোঁ গাড়ী ক্লিয়াৰ কৰি এতিয়া মই চলাই গ'লেই হ'ল আৰু অকল পালোহি বৰপথাৰ এতিয়া গৈ আছোঁ পথাৰ চাইডে এই চাইডে মই প্ৰথম আহিছোঁ কিন্তু মই বৰপথাৰৰ পৰা সৰু পথাৰলৈ মাৰ্চত লৈছোঁ কিন্তু সৰু পথাৰৰ পৰা দেওপানীলৈ সোনকালে যায় নাজানো আৰু সুধিলে মানুহে ক'ব কোনকৈ যায় যে মোক নাজানো নহয় আপোনাক যদি কোনোবাই প্ৰশ্ন সোধে যে হগামোতা ডাঙৰ নে ৰজা ডাঙৰ তেতিয়া আপুনি কি বুলি ক'ব কওকচোন বাৰু আপোনালোকে কি বুলি ক'ব মই যদি কওঁ নহয় মই এইটোৱে ক'ম যে হগামোতাটো বেছি ডাঙৰ হ'ব এটা নতুন ৰাস্তাত আহিছোঁ আজি প্ৰথম আগতে মই আহিছোঁ এবাৰ এইটো কাৰণে আহিছোঁ বুলি কৈছোঁ মই লাইন গাইড আহিছিলোঁ ডিমাপুৰৰ পৰা এনেকৈ মেৰাপানী হৈ গৈছিলোঁ লাইন গাইড উইংগাত আহিছিলোঁ তেতিয়া অলপ মনত আছে আৰু আমি আহিছোঁ বৰপথাৰৰ পৰা সৰু পথাৰ হৈ আহিছোঁ সৰু পথাৰৰ পৰা এনেকৈ আছে এই বেছি দূৰ নাই আৰু মুতিব লাগিলে মুতিলোঁ আৰু খুব বেছি আধা কিলোমিটাৰমান আছে পালোহি আৰু গতিকে ব'লক যাওঁ যাত্ৰা আৰম্ভ কৰোঁ আৰু চাওক এই যে জেগাডোখৰ দেখিছে এই জেগাডোখৰতে মানুহে পিকনিক খায় প্ৰীতি ভোজ খায় এইখিনিত আৰু কি ক'ম মন্দিৰটো চাই আগত এইখিনি মানুহে প্ৰীতি ভোজ খায় এইবোৰ দোকানবোৰ প্ৰায় খুলিলে আৰু আমি গাড়ীখন সেই আগতে থ'ম আগতে বস্তু ল'ম প্ৰায়খিনি মই বস্তু লৈ আহিছোঁ বাৰু অলপমান ল'ব লাগিব কিবা কিবি মানুহবোৰে পূৰা আগভেটি ধৰিব আমাৰ দোকানলৈ আহক ৰ'ব বাইদেউ আঙুলি ছিগি যাবগৈ মন্দিৰ এয়া সঁচাকৈ ভালেমান ভাগৰ লাগিছে ভালেমান নহয় বহুত ভাগৰ লাগিছে গাড়ী চলাই অহাও কম নহয় সোনকালে মই শ্বৰ্টকাটিং আহিছোঁ নহয় অঁ যাওঁতে হেৰি কৰিম হাবিয়েদি যামগৈ দেই এইটো ডাঙৰ ৰাস্তাটো যামগৈ সেইটো যাম অঁ এতিয়া সেইটোৱে যাব লাগিব নহয় সেইটো যাব লাগিব অঁ দেওপানী যাব এই গৰম পানী যাব লাগিব নহয় আমি গৰম পানীও চাবলৈ যাম নহয় চাবলৈ যাম আকৌ শুনিছোঁ বোলে গৰম পানী বোলে তলৰ পৰা পানী আহি থাকে বোলে মই দেখিয়ে পোৱা নাই আজিলৈকে চামগৈ বহুত মানুহে কয় পোককৈ পানী আৰু পিছফালে আছে মন্দিৰ গতিকে যাওঁ আৰু আমি যেতিয়া আহি আছিলোঁ এইফালেদি তেতিয়া দোকানীবিলাকে আমাক ৰখাইছে ৰখক বোলে গাড়ীখন বোলে এইখিতে থক তাৰপিছত ভাবিলোঁ কি একদম মন্দিৰ সন্মুখতে গাড়ীখন থ'ম আৰু থলোঁ আৰু এতিয়া বস্তুবিলাক লওঁ আৰু দাদা এইটো এইফালে ক'ৰবাত এনেই লুকুৱাই থৈ দিয়কচোন ৰ'ব কি বস্তু লওঁ দাদা ফিটা এডাল মোক লাগিব প্ৰথম কথা তাৰপিছত অকণমান শৰাই বস্তু অলপ দিব শৰাই মই কিছুমান বস্তু লৈ আহিছোঁ মই ক'ম আপুনি মোক বস্তুখিনি দিলে হ'ব আপেল এটা তিয়ঁহ এটা দিব এটা নাৰিকল লৈ আহিছোঁ বুট মগু লোৱা নাই কমকৈ দিব দেই একদম কম সৰু পেকেট দিলেও হ'ব এই কেঁচাটো নালাগে দাদা কেঁচাটো নিদিব এইটো নালাগে এইটো কি কম দিলোঁ নিয়মটোহে সেইটো দিব লাগে নি
অঁ নাজানো। তাৰপিছত বুট মগু দি দিব। খুচত কল নাই আছে 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 কল কো আহি ল'লে হৈ যাব নে? নাৰিকল আছে। চাকি 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 নালাগে, হ'ব সহায় দিম। অঁ লৈ আহিছোঁ, কুঁহিয়াৰ লৈ আহিছোঁ। বাকী হে ফিটা মই লৈ আপোনাক কৈছিলোঁ ফিটাডাল দিবলৈ। অঁ আপোনাক যিকোনো বস্তু মন্দিৰৰ কাৰণে শৰাই দিবলৈ এই দোকানবিলাকত উপলব্ধ আছে, খালি আপোনাৰ পইচাখিনি দিলেই হ'ল আৰু। কিন্তু দাম হে কাপোৰ মানে ফিটাডাল লাগে, বেলেগ কাপোৰ নালাগে মোক। ফিটা বান্ধিব লাগে। 201 টকা ন? পাণ তামোল লৈ আহিছোঁ, বাকী ফুল ফুল দিব লাগিব জানো? শৰাই বস্তুখিনি ইমানখিনি, আৰু ইমানখিনি বস্তুত যদি মই আপোনালোকক কওঁ নহয় 201 টকা বুলি কৈছে, 200 কিমান টকা বাৰু এইটো মই ক'বলৈ নাযাওঁ বাৰু, দাম বেছি হৈছে কম হৈছে, কিন্তু যদি আপুনি পাৰে ঘৰৰ পৰা লৈ আহিবলৈ চেষ্টা কৰিব। মোৰ মেইন কামটো হ'ল ফিটাডাল বান্ধিবলৈ আছিলে মন্দিৰত, কিন্তু ভাবিলোঁ আহিছোঁ যেতিয়া শৰাইখনো দি থৈ যাওঁ। ফিটাডাল লৈ লৈছোঁ, মেইন কাম হ'ল মোৰ এইটো, আৰু মই ঘৰৰ পৰা লৈ অহা বস্তুখিনি গোটেইখিনি উলিয়াম ল'ব। গাড়ী আহিছে নালাগে, যা যা। ফোন মাৰি আছে আকৌ। ফোন আহি থাকক। হয় এটা কথা নহয়, কোন কোন দেওপানী মন্দিৰ আহি পাইছে মোক কমেণ্ট কৰি জনাব দেই, আৰু আপুনি কোন জেগাৰ হয়। পানী অকণ চিটাই দিম। এনেকৈ তাত দি দিলে আমি হিবা খাই তামাৰ লাইন লৈছোঁ। পানী শেষ হৈ যাব। হ'ব হ'ব হ'ব। মোৰ শৰাই বস্তুখিনি এইখিনি এতিয়া ক'ত দিব লাগিব কি কথা। হ'ব হ'ব। কেমেৰামেন আহক। ধুই লওক থাকি পেলাব। ৰ'বা ৰ'বা। পঞ্চাছ টকীয়া চেনেল জুই ৰাখিব। কেমেৰামেন আহিছে ন? মই চেণ্ডেল খুলি লওঁ। চেণ্ডেল তাত থৈ পৰিয়ালটো একেলগে পইচা দিয়ে নিদিয়ে ইচ্ছাৰ কথা। পৰিয়াল নহয় বেলেগ বেলেগ। নাই একেলগত আহিছে একেই হ'ব।
তুমি পিছত যাবা যাব লাগিব এতিয়া জালে বনাই আছে মানুহ নাই মানুহ কম হয় সঞ্জয় লোৱা আকৌ তুমি ৰৈ দিয়া ইয়াতে ৰৈ দিয়া নে যোৱা এইফালে যোৱা এই বস্তুখিনি দিব লাগিব এটা ৰবা বাকী মোৰ ক'বলগীয়া একো নাই আৰু বহুত পৰিৱৰ্তন কৰিছে আগতকৈ মানে বহুত পৰিৱৰ্তন হ'ল চাকি জ্বলোৱা ঘৰটো সেই একেই আছে বাকী এইফালে ঘৰটো অকণমান বনালে মেৰামতি কৰিলে আৰু মই ৰৈ আছোঁ সেই সন্মুখত য'ত নেকি আমি দোকানৰ পৰা কিনি অনা বস্তুখিনি বা ঘৰৰ পৰা অনা বস্তুখিনি যেতিয়া আমি শৰাই কাৰণে উৎসৰ্গা কৰোঁ সেই বস্তুখিনি আচলতে ইয়াত চাফ চিকুণ কৰি কাটি বাছি ধুনীয়াকৈ দিয়ে আৰু এইফালে গৈ সেৱা এটা লৈ আমি বস্তুখিনি আমাৰ শৰাই বস্তুখিনি মানে আমাক লগালগ শৰাই দিয়েই দিয়ে মই এতিয়া সজাই দিব বস্তুখিনি লৈ সেৱা এটা কৰি বাকী সেইখিনি মোৰ হ'বগৈ সেৱা ল'লেই হ'ব আগতকৈ ভাল কৰিলে আহো অকলে গৈ আছোঁ ব'লা নিদিয়ে বোলে ইয়াতে যে ভণ্টি বেলগছত বান্ধিবা নাপায় নেকি পাই একো নাই তোমাৰ মনৰ খোলোচা হ'লে ক'তো বেয়াকৈ দি হেৰি হ'ল নিশ্চয় মোৰ নধৰিলেই নি কেতিয়াবা আপোনালোকে বলি দিয়া জেগাডোখৰ দেখিছে নি আগতে মই দেখিছিলোঁ নাই দেখা পাহৰিলোঁ কিন্তু এতিয়া মোৰ সন্মুখতে এটা ছাগলী আনিছিলে আৰু সন্মুখত নহয় শব্দ শুনিছোঁ মাত শুনিছোঁ ছাগলী বলি দিছোঁ আৰু এতিয়া আধুনিক যুগত এতিয়াও মানুহে সেই বলি দিয়া কিবা প্ৰথা এইবিলাক নিয়ম পালন কৰি আহিছে আৰু এই দেওপানী দুৰ্গা মন্দিৰত এইটো পিছফালে যিটো ঘৰ দেখিছে ইয়াতে আজিৰ দিনতো পাৰ হাঁহ কুকুৰা ছাগলী বলি দিয়ে বাকী কি ক'ম ক'বলগীয়া নাই বলক আৰু মই চাকি নজ্বলাওঁ মই সহায়কৈ দিলোঁ আৰু যাওঁগৈ আৰু আমি এটা কাম মই এটা কাম পাহৰিছিলোঁ ফটো উঠিব লাগিব নহয় আজিকালি ফটো ঘৰলৈ লৈ যাব লাগিব নেকি এতিয়া মই থৈ দিব লাগিব নেকি সেইবোৰ মই মাকহে দিম যে ফটো উঠোঁ ৰ'ব ফটো দেই 10টা 10 হ'লগৈ সময় আৰু মোৰ প্ৰসাদখিনি মই লৈ ফুৰিব লগা হৈছে
ভিডিঅ' এটা প্ৰস্তুত কৰিছোঁ আৰু দেখাব লাগিব নহয় মানুহক। কি সেই চাওঁ বাবুৱে নাই কৰা কাছৰ চাব লাগিছোঁ। কাছৰ পুখুৰীটোৰ পানীখিনি একেবাৰে মই লেতেৰা দেখিছোঁ। এই মোনাত লৈ আহিবি ফুটটো চবকে এটা এটা দি দিয়া আকৌ তুমি। হে মোক নিদিলে হ'ব। ক'ৰ ফুট? মানুহটোক দি দিয়া আমাৰ মানুহটোক। নালাগে নালাগে মোৰ আছে কেলে আছে আকৌ নালাগে সিহঁত দিলে নে আইঅ আইঅ কি হ'ল? আইঅ 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 কেনেকৈ এইটো ন ফুট এটা ল'ব লাগে বোলে নিজৰ জোখতে হ'লেও। হ'ব একো নাই দিয়া এইবোৰ খোলা চাওঁ কি কৰিম তুমিহে জানা কি কয়। কি ল'লে হ'ব আৰু ল'লোঁ ল'ব আমি নলওঁ একো নাই কৈছে আকৌ। কাছৰ মানে মই দেখিছোঁ কিন্তু আপোনালোকক দেখাব নোৱাৰি এনেকুৱা পানীটো বহুত লেতেৰা মোৰ চকুৱে কি কৰিলে বাৰু মোৰ মূৰত? পাতটো দিলে অলপ লেঙা মানুহটো কি বুলি কৈছে দিব নেকি আপোনাক কৈছিলোঁ মোৰ লাজ লাগিছে নহয় ক'ত পাইছিলোঁ বাগু বোলো জোহাত জোহাত। খাই আকৌ নিলো। আমাৰ ঘৰৰ পৰা অনা নাৰিকল মই এটা কথা কওঁ আপোনালোকক আপুনি যদি ঘৰৰ পৰা বস্তুখিনি লৈ আহে নহয় আপোনাকে সেইখিনি দিব কোৱা কমলা দেখোঁ কমলা নহয় মোৰ তুমি ঘৰলৈ একো নাপায়গৈ ফালি দিলে যে। প্ৰটিন আছে ন মোক হয় যোৱা ঘৰটো উলিয়াব লাগিব। নিদিবি। সেইটো থৈ ঘৰ নিনিব নেকি আছে নহয় এফালে দিছে এফাল থৈ দিয়া নাই এইয়া খাই নেপেলাবি দেই চববোৰ এই ভাল মই ঠেংটো অকণমান দাঙি লওঁ দেই এজনী আহিছে। আমাক কি হয় কি পাই দিছে বাকী ঘৰ নিনিব নেকি এই নিদিলেও হ'ব। 10টা 57 হ'লগৈ এইবেলি যাবলৈ ওলাইছোঁ সেই গৰম পানী এখনটো সোমাই যাওঁ নহ'লে আকৌ 25 টকা 20 টকা টিকেটকেইটা বিক্ৰী নহ'ব নহয় 4টা মানুহৰ 100 টকা পাব সিহঁতি দিম বুলি কৈছে পইচা মই বোলো ভালেই কথা 4টা টিকেটৰ বোলে পইচা দি দিম বোলে তুমি চাবাগৈ চাবলৈগৈ হ'ল বোলে তুমি ভিডিঅ' বনাবা বোলে আমাক উঠাবা এনেকৈ কৈছে হ'ব তেতিয়া বোলো আহি পালোহি চিলনী জান সেই দেওপানী মন্দিৰৰ পৰা এতিয়া আমি গৈ আছোঁ এইফালে হেৰিলে হেৰি নহয় প্ৰথমতে সেইবোৰ চাইবগৈ লাগিছিলে আহি লওঁগৈ খাবা। এই মানুহজনী হ'ব মাইকী ফালৰ মানে কৃষ্ণদাৰ ফালৰ নহয় মাইকী ফালৰ সিহঁতৰ ঘৰৰ মানুহ আছে বুলি কৈছে চিলনী যেন কোন জেগাত বগীজানত চিলনী যেন অথনিতে মই আপোনালোকক এনেই কৈ পালোঁ যে চিলনী যেন পালোঁহি এইডোখৰ চিলনী যেন নহয় এইডোখৰ মই চিনি নাপাওঁ আচলতে এইডোখৰ চিলনী যেন মই য'ত আছোঁ এইডোখৰ চিলনী যেন এইবোৰ টাউন চিলনী যেন টাউন বলক এইফালে আমি আছোঁ বৰ্তমান কাৰ্বি আংলঙত এইবোৰ হ'ল ইহঁতি লোকেল
সিহঁতি দবাব পাৰিব। আমি হ'লো লোকেল নহয়, সিহঁতৰ একো নাই। লাহে লাহে যোৱাই ভাল। 12:35 কি ক'ব, মেথা গৰম হৈ গৈছে দেই। পাই গ'লো সি কাৰ্বি আংলং। কি জেগা বুলি কয় দেখোন, বহুত দূৰ। আগতে মই ইয়ালৈ আহিছোঁ, ইঘৰ মানুহৰ ঘৰলৈ আহিছোঁ। সেই মানুহ ঘৰৰ দোকান এখন, কিন্তু এই দোকানখনত বোলে বিস্কুট নলয়, বেলেগ এখন দোকানৰ পৰা বিস্কুট ল'বগৈ বোলে। আগতীয়াকৈ সাজু হৈ আহিব লাগে বিস্কুট লৈ মেলি। এতিয়া আমি যাওঁ বিস্কুট ল'বলৈ। যি ঘৰ মানুহৰ ঘৰলৈ আহিছোঁ, সেই ঘৰ মানুহৰ ঘৰতে দোকান আছে, আকৌ বিস্কুট আনিবলৈ গৈছোঁ। লৈছে এইটো বাটাৰটো, বাটাৰ গ'ল কিবা 20 টকা নে? বাটাৰ গ'ল দি যাওঁ, বাটাৰ দিলাই বলক যাওঁ। এইবোৰ সেই মানুহ ঘৰলৈ, যাৰ ঘৰলৈ আমি আহিছোঁ। এইখিনি মই পাই যোৱাহেঁতেন একদম বেলেগ ভোক লাগি আছে, গোটেইখিনি খাই পেলালোহেঁতেন। আমাৰ নিংকৈ ঘৰৰ মানুহৰ ঘৰ। ক'ত যায়? মোৰ পৰা চাপ খাব লাগিছে। সেইটো বলক, মুটি লংকে ৰ'ব প্ৰথমতে। সি আকৌ ভিডিঅ' বনাব, কোনোবাই আকৌ তাক আকৌ হেৰি কৰি দিব। নিমখ নালাগে মোক। নালাগে, মই নিমখ নাখাওঁ। আচাৰ বৰ চোকা দেই, আচাৰ বৰ চোকা। থৈ দিলা ভালে। 3টা হাতত দিছ। ইয়াতে আছোঁ, ঘৰ যাব পৰাই নাই। যাম আৰু মটৰ চাইকেলত উঠিবলৈ পালে এনেকুৱা দবাম। মোৰ বেছি খোৱা খালে, আপোনাৰ নাই খোৱা। মোৰ দিছে কেনেকুৱা অৱস্থা চাওক। মোৰ অৱস্থা বেয়া হ'ল দেই। দেখিছে নাই কেনেকুৱা হ'ল চাওক। শুনবো সেইবোৰ একো নহয় আপোনাৰ। মোৰ দেখিছে না আপুনি চাওক। তোমাৰতো ফটকা খোৱা নাযায়, তোমাৰ এডাল খোৱা যাব নেকি ইমান? প্ৰসাদ দিলা? ক'ত? আমি বাৰ্থডে দিনাখন অহা হ'লে ভাল আছিলে ন? ভালকে আছে। মই হেৰি ন ঘৰত দেখাব লাগিব। মই আহিছিলো এই মানুহজনী খালে, এই মানুহজনী খালে ভাল হৈছে। মোৰ নিচিনা কিমান বেয়া হৈছে, ধুনীয়া হৈছে। অকমান অশান্তি কৰিলো, বেয়া চেয়া নাপাব। জানো কিমান মোক নালাগে, আমি ইনো যামেই। নালাগে নালাগে নল'ব মিছা, নল'ব মিছা। আমি সেই মিঠাই খাই পেলামগে লাগিলে। নল'ব মিছা, নল'ব মিছা দেই। তাৰমানে মাংস খোৱালে ন সলনি দিছে, তাৰমানে কিনি খোৱা নিচিনা কৰিছে সিহঁতি। মোক দিয়াহেঁতেন হয়চোন। 4:46 হ'লগে, অলপ ৰৈছো আৰু একেবাৰে পুৰা ফটোৰ শ্বুট। কি চাবা, তই নাহিবি, গাড়ী আছে এইফালে তাক। আৰু ভাল ভাল প্ৰাকৃতিক সৌন্দৰ্য আছে বাৰু তাত গৈ ৰম দে। এইখিনিতে অলপ আপোনালোকক দেখাইছোঁ, মজা কাৰ্বি আংলং মজা।
চিলনীজান টাউন আকৌ পাই গ'লোহি এতিয়া মানে কি এতিয়া মোৰ যাবলৈ মন ইচ্ছাটো আছে সেই গৰম পানী গ'লেই সিহঁতি দেখিছে নাই চোৱাই নাই গ'লে বাৰু দিয়ক আহি পালোহি গৰম পানী বলক যাওঁ টিকেট ল'ব লাগিব আগতে সঁচাকৈ এইবোৰ নাই হ'লে মই অলপ সৰু হৈ থাকোঁতে এতিয়া 60 টকা পইচা খৰচ কৰি এই আগতে চাই যোৱা সেই বস্তুখিনি আকৌ চাব লগা হৈছে এইখন ভাঙিব পৰা হ'লে 60 টকা লৈ বান্ধ নহয় সি জপি আছে ছেকেণ্ড পাৰ হ'ব লাগে উপায় নাই সি ছেকেণ্ড এই ইজোপা গছলৈ জপি আছিলে নি কিবা এটা হ'ল হ'ব সিহঁতি বহুত কিবা এটাকে দেখিলে দিয়ক গৰম পানী এইফালে ধুনীয়াকৈ লিখা আছে মোবাইলটো কাঢ়ি নল'লেই হ'ল বান্দৰে আচৰিত কথা কি কাৰণ টেক্স লগাইছে নাজানো আৰু আমাৰ প্ৰভু ঈশ্বৰ বহি আছে ই বহি থাকক ইয়াৰ ভাগে মোৰ ভাগে কাম কৰোঁ আগতে ভাল আছিলে মই এতিয়া বেয়াহে দেখিছোঁ মেইন বস্তুটো হ'ল এইটোৱে মেইন বস্তুটো চাব লাগে এইটোৱে আহে যে গৰম পানী কেনেকৈ ওলাই থাকে ক'ৰ পৰা আহে কিনো কথা এই আপুনি চাহ বনালে যেনেকৈ পানী বক বককৈ উতলি থাকে নহয় সেইটোৱেই সেয়াই বুলি ক'ব লাগিব সহজ ভাষাত ইয়াৰ উৎসটো ক'ত আছে কি কথা এইবোৰ নাজানো আৰু এইকেইটা আছে উলমা দলংখন বহুত দিনতে এবাৰ শুনিছিলোঁ আৰু দেখিছিলোঁ দলংখন ছিগি ভাগি গৈছিলে পানীবিলাক চক উতলি আছে আৰু এটা কথা এইটোৱে যে গৰম পানীখিনি গৰম আৰু কোনোবাই পইচা পেলাই থৈছে সাঁতুৰি আপুনি আনিব পাৰে আৰু গা ধোৱা মনা ছেকেণ্ড পানী গৰম সঁচাকে মনৰ আশাটো পূৰ্ণ হ'লেই হয় ভণ্টি আজি খাইছে নহয় এইখিনি বেছিকে বল পেলাই খালি নাযাওঁগে এইবোৰ নকৰিবি নাযাবি বাহিৰলৈ মাছ ভৰ পাইছ
বন্ধু বান্ধৱী অকল টিভিত দেখি থকা বান্দৰ এটা দেখিলোঁ। মই সেই বান্দৰটো পোহাও দেখিছোঁ, কিন্তু আমাৰ যিবোৰ লোকেল বান্দৰ তাতকৈ অলপ বেলেগ ধৰণৰ মানে। নেগুডাল বেছি দীঘল, বেছি দীঘল। বাৰু দিয়ক, কিবা এটাতো নতুন দেখিলোঁ ন। এইফালে 4-5টা মানুহ হ'লে কটাৰী হাতীয়া লৈ আমি যাব পাৰিম, কিন্তু বাঘে চাঘে আক্ৰমণ কৰি দিব পাৰে, ৰিস্ক নাই। কৈছে কোনোবাই ভিতৰত বোলে কিবা মন্দিৰ আছে, একদম ভিতৰত যাব লাগিব। ইয়াৰ গাঁৱৰ লোকেল বিলাকে জানে একো মন্দিৰ নাই তাত। মন্দিৰ থাকিব নি এনেকৈ মানুহ নোযাত। মুঠতে হাতী ওলাব, তাৰ বাহিৰে একো নোলায়। এই ৰ'বা, মোক গ'ল ৰ চাওঁ, মই পাহৰিলোঁ। এইটো টিপা লৈছোঁ মই, সি যেনেকুৱা কৰিব তেনেকুৱাই ল'লোঁ। মতাটো, মাইকীজনী আৰু ছোৱালীজনী। মতাটো আৰু মাইকীটোক ফটো উঠালোঁ। মই 2টামান কপি আপোনালোকক শ্বেয়াৰ কৰি দিছোঁ, স্ক্ৰীণত দি দিছোঁ, চাওক ধুনীয়াকৈ উঠাইছোঁ। আৰু ইহঁতকো দিছোঁ বাৰু, একো নাই, তোমালোকৰ মতা মাইকী ন, কোনো একো হাঁহে। বাৰু দিয়ক, আমি 3টা মানুহৰ 20 টকাকৈ 60 টকা লৈছিলে টিকেটত, আৰু আমি 20 টকা পইচা উচুল কৰিব নোৱাৰিলোঁ। সেইজোপা নাজানো কি হ'ল, ডালিমৰ নিচিনা গছ। ব'লা যাওঁগৈ, যাবলৈ ওলাইছোঁ, মানে সময়টো বহুত হ'লগৈ। কেইটা বাজিলে? ব'লক, 4:30মান বাজিলে, যাওঁগৈ আৰু। এতিয়া চিধা আমি চিলনীজান হৈ বৰপথাৰত ওলামগৈ, বৰপথাৰ হৈ জামুগুৰি ওলামগৈ, জামুগুৰি হৈ আমাৰ গাঁও। যা।